হেল্ল' গাইজ, গুড মৰ্ণিং। তো ৰাতিপুৱাৰ পৰা একদম কাপোৰ চাপোৰ ধোৱাৰ ব্যস্ত আৰু ইফালে গা চা ধুই মাথা ধুলোঁ কালি আমাৰ গাঁৱত কালী পূজা আছে কালি। তো এইকাৰণে আজি কাপোৰ চাপোৰ ধুলোঁ আৰু মানুহজন আৰু বাবুই পাৰ চৰাই আনিব গৈছে, দুই এজোৰা, এটা তাৰ ভাইৰ কাৰণে আৰু এটা মোৰ মানুহজনৰ কাৰণে। তো তাতে গৈছে আৰু ইফালে একদম কাপোৰ চাপোৰ ধোৱাৰ অৱস্থা, একদম কাপোৰবিলাক একদম চম্ভালিবই পৰা নাই। তো পাকঘৰত ভাত চব্জি বনাই আছোঁ আৰু কি চব্জি বনাই আছোঁ দেখাই আছোঁ আপোনাক। আৰু ইফালে পিঠালি চব্জি, পিঠালি ইফালে কাঠফুলা আৰু কি কয় এইটো, কাঠফুলা আৰু কাবিল বুট। ইটো হ'ল পিঠালি, পাতৰ পিঠালি আৰু চাউলৰ গুড়ি কি যিকোনো পাত শাক কেৰেলাৰ পাত কি এনেকৈ মিক্স কৰি আৰু চাউলৰ গুড়ি দি পিঠাইবা পিঠালি। তো আৰু ইফালে হ'ল আৰু চব্জিগিলা, ইফালে বাবু আহিছে ইফালে আৰু ভাত চাত খালোঁ মানুহজনৰ লগত। তাইও গ'ল মন্দিৰত, কাম আছে বোলে, কাম কৰিব গ'ল আৰু পাৰটো আনি দি গ'ল। এতিয়া গ'ল তাই মন্দিৰত কাম কৰিব আৰু আমি ভাত চাত খালোঁ একেলগে। খাই কিনি এতিয়া আৰু ইফালে বাবুই উৎপাত কৰি আছে, গাইজ। আৰু ইফালে মানুহজনৰ লংপেণ্টটো ধুব লাগিব, ধোৱা নাই। ঘৰৰ যিখিনি কাপোৰ পাৰা কাপোৰ আছিল সেইখিনি ধুই দিছোঁ। আৰু ইফালে বাবুও বঢ়িয়াকৈ টোপনি গ'ল, একদম বিচনা চিচনা ভালকৈ পাৰিলোঁ। তাৰপিছত তাক তাতে শুই দিলোঁ। তো গাইজ আৰু এইখিনি ধুব লাগিব কাপোৰখিনি। তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল। বাই বাই।